মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক শিকাম কি বেসিক কনসেপ্ট ম্যাথছ পার্ট 2 আগৰ ভিডিওত কি শিকাইছিলো পার্ট 1 সৰু সৰু যোগ বিয়োগ শিকাইছিলো অলপ এতিয়া আমি কি ডাঙৰকৈ যোগ বিয়োগ শিকাম তোমালোকক যিসকল ছাত্ৰ-ছাত্ৰীৰ ম্যাথছ দুৰ্বল হৈ আছে তেন্তে কি হ'ব এই ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা স্কিপ নকৰিবা দিয়া চোৱা প্ৰথমতে কি আছে শিকাম কি আছে ধৰা হল কি আছে 2x² প্লাস কি x প্লাস কি 4x স্কয়ার মাইনাস কি হবো 5x এতিয়া সোয়া এটু কি আমি হরল করিম কেনেকে হরল করিম প্রথমতে সাবা তোমালকে x স্কয়ার কত কত আছে ইয়াত আছে আমার কি x স্কয়ার আর কত আছে ইয়াত আছে x স্কয়ার কেটা কি করিবা এটা সাইডত লৈ যাবা এতে কি হবো আমার 2x স্কয়ার এটু আগত কি আছে প্লাস দিছো 4x স্কয়ার এতিয়া আমি কি কৰিছো x স্কয়ার কেটা কি কৰিছো একেলগ কৰিছো হয় না নাই এতিয়া আমি এতিয়া ছ তোমালকে কি আছে প্লাস x x কেটা আমি এক সাইড কৰিম আমি কি হ'ব -5x হৈছে এতিয়া সেম সংখ্যা হলে আমি যোগ বিয়োগ কৰিব পাৰিম হয় না নাই এতিয়া ছ এত x স্কয়ার আছে এত কি আছে আমাৰ x স্কয়ার আছে দুইটাই কি আছে প্লাস দুইটার আগত যদি প্লাস থাকে সম্মুখত কি হয় আমাৰ প্লাস টু দিব না লাগে সো ইয়াত দুটা x স্কয়ার ইয়াত চাৰিটা x স্কয়ার কেটা x স্কয়ার হ'ব আমাৰ এটা হ'ব 6টা x স্কয়ার কি হ'ব 6টা x স্কয়ার হৈছে এতিয়া চোৱা এত x আছে এত কি আছে আমাৰ x আছে সেম সংখ্যা এতিয়া আমি কি কৰিম যোগ বিয়োগ কৰিব পাৰিম এতিয়া চোৱা এটাৰ আগত প্লাস চিহ্ন আনটোৰ আগত কি মাইনাস চিহ্ন আছে মই কি কৈছিলো ডাঙৰ সংখ্যাৰ আগত যি চিহ্ন থাকে সেই চিহ্ন বহাব লাগে ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাস আছে মাইনাস দি দিছো এতিয়া চোৱা ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগে বিয়োগ কৰিব লাগে হয় না নাই এটা প্লাস আর এটা মাইনাস থাকলে ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন বহাই দিবা ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস বহাই দিছো এতিয়া ডাঙৰটোৰ পৰা সৰুটো কি কৰিবা বিয়োগ কৰি দিবা এতিয়া পাঁচটাৰ পৰা এটা বিয়োগ কৰিলে কেটা থাকিব আমাৰ চাৰিটা কি থাকিব x থাকিব হয় না নাই কাৰণ ইয়াতে x আছে এতিয়া চোৱা এতিয়া x স্কয়ার আৰু x এই দুটা বিয়োগ কৰিব পাৰিম নেকি নিশ্চয় নোৱাৰিম কিয় দুটা বেলেগ বেলেগ সংখ্যা বুজি পালা ওকে The next one তোমালোকে কি আছে 2 নম্বৰ কি হ'ব -5x³ plus 3x minus 2x square minus 5x minus 3x³ এতিয়া চোৱা এটো আমি কি কৰিম হৰল কৰিম হয় না নাই এতিয়া তোমালোকে প্ৰথমটো মন কৰিবা কি x³ কত কত আছে এই x³ কেটা আমি একেলগ কৰিম x স্কয়ার কেটা একেলগ কৰিম তাৰ পিছত x কেটা কি কৰিম আমি একেলগ কৰিম এতিয়া চোৱা ইয়াত আছে x³ আৰু কত আছে ইয়াত আছে x³ হয় না নাই এতিয়া গুটে কেটা x³ একেলগ কৰা এতিয়া কি হ'ব -5x³ ইফালে আনি দিয়া কি হ'ব -3x³ মানে x³ কেটা কি কৰিছো আমি একেলগ কৰিছো হয় না নাই এতিয়া x স্কয়ার কেটা কি কৰিবা একেলগ কৰিবা x স্কয়ার কত কত আছে ইয়াত আছে কি আছে আমাৰ মাইনাস কি আছে 2x স্কয়ার আৰু কৰবাত আছে নেকি নাই x স্কয়ার আছে যদি x স্কয়ার বহাই দিছো তাৰ পিছত x কেটা একেলগ কৰিম ইয়াত কি আছে আমাৰ +3x ইয়াত কি আছে -5x এতিয়া কি কৈছো x কেটা কি কৰিছো আমি একেলগ কৰিছো এতিয়া এই দুইটাৰ সংখ্যাৰ আগত কি আছে মাইনাস এ দুইটা সেম হয় না নাই ইয়াতে x³ ইয়াতে x³ আমি কি কৰিব পাৰিম যোগ বিয়োগ কৰিব পাৰিম এতি কি হ'ব এটু কি আছে মাইনাস এটু কি আছে মাইনাস দুইটাৰ আগত কি আছে মাইনাস যদি দুইটাৰ আগত মাইনাস থাকে কি কৈছিলো মই কি কৈছিলো সম্মুখত মাইনাস বহিব কি বহিব মাইনাস বহাই দিছো তাৰ পিছত কি কৈছিলো সংখ্যা দুটা যোগ বিয়োগ কৰিবা হয় না নাই যোগ কৰিবা তা এতি কি হ'ব আমাৰ 5টা x আৰু 3টা x কেটা হ'ব 8টা কি হ'ব 8টা x³ হ'ব কাৰণ x³ আছে কাৰণে x³ দি দিছো তাৰ পিছত চোৱা নেক্সট এতে কি হ'ব আমাৰ মাইনাস আছে মাইনাস দি দিছো 2x স্কয়ার কৰবাত আছে নেকি নাই এটু ৰাখি দিম আমি কি হ'ব 2x স্কয়ার ৰাখি দিছো এতিয়া চোৱা এটু x আছে এটু কি আছে x আছে দুইটা কি আছে আমাৰ সেম আছে যোগ বিয়োগ কৰিব পাৰিম আমি এটাৰ আগত কি আছে মাইনাস আনটোৰ আগত কি আছে প্লাস আছে এটোৰ আগত মাইনাস আছে এটোৰ আগত কি আছে প্লাস আছে ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন থাকিব ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস দিছো ডাঙৰটোৰ পৰা সৰুটো কি কৰিম আমি বিয়োগ কৰিম এতিয়া চোৱা 5 ৰ পৰা 3 গলে কিমান থাকিব আমাৰ 2 কি থাকিব 2 দি দিছো তাৰপিছত কি আছে আমাৰ x আছে x বহাই দিছো বুজি পালা ওকে এতিয়া চোৱা আৰু এটা एग्जांपल লৈ আহিছো
কি কৰিম আমি হৰল কৰিম হয় না নাই 3 নম্বৰ কিমান হ'ব 3 নম্বৰ ধৰা হল কি ধৰিছে আমি মাইনাস 4k প্লাস কি হ'ব 3k স্কয়ার মাইনাস 8k কিউব মাইনাস 2k প্লাস 4k কিউব আছে এটু কি কৰিম আমি হৰল কৰিম কি কৰিম আমি হৰল কৰিম এতিয়া চোৱা কে কত আছে কে কেটা আমি একলগ কৰিম প্ৰথমতে ইয়াতে আছে কে আৰু কত আছে ইফালে না ইয়াতে আছে কে একলগ কৰিম মাইনাস কি হ'ব 4k ওকে আৰু তাতে কি আছে -2k মানে কি কৰিছ কে কেটা একলগ কৰিছো আমি হয় না নাই তাৰ পিছত চোৱা এত কে স্কয়ার কত আছে ইয়াতে কে স্কয়ার আছে আৰু কৰবাত আছে নেকি নাই ৰাখি দিয়া ইয়াত কি হ'ব 3k স্কয়ার হয় না তাৰ পিছত চোৱা কি আছে k কিউব কত আছে ইয়াত আছে k কিউব আৰু কত আছে ইয়াত আছে কি আছে -8k কিউব আৰু ইয়াত কি আছে +4k কিউব হয় না নাই এতিয়া চোৱা তোমালোকে এতিয়া কি কৰিম আমি ইয়াত এটোৰ আগত কি আছে মাইনাস চিহ্ন আছে এটোৰ আগত কি আছে মাইনাস আছে দুটাৰ আগত যদি মাইনাস থাকে সন্মুখত কি বহাম আমি মাইনাস বহাইছো তাৰ পিছত সংখ্যা দুটা কি কৰিব লাগে যোগ কৰিব লাগে এতিয়া কি কৰিম আমি ইয়াত 4টাকে ইয়াত 2টাকে কেটা হ'ব 6টাকে কেটাকে হ'ব আমাৰ 6টাকে হৈ গল এইখিনি তাৰ পিছত চোৱা কে স্কয়ার কৰবাত আছে নেকি নাই নহয় এটু সেম বহাই দিয়া কি হ'ব আমাৰ 3k স্কয়ার ওকে এতিয়া চোৱা k কিউব কৰবাত আছে না নাই ইয়াতো আছে k কিউব ইয়াতো আছে কি আমাৰ k কিউব দুটা এটাৰ আগত কি আছে মাইনাস আছে আনটোৰ আগত কি আছে প্লাস আছে মই কি কৈছিলো এটাৰ আগত প্লাস থাকিলে আনটোৰ আগত মাইনাস থাকিলে ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন বহাব লাগে ডাঙৰটোৰ আগত কি আছে মাইনাস বহাই দিছো হয় না নাই তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে এতিয়া 8টাৰ পৰা যদি আমি 4টা কি কৰো বিয়োগ কৰি দিও কেটা থাকিব 4টা থাকিব কি থাকিব 4টা কি থাকিব k কিউব কাৰণ ইয়াতে কি আছে আমাৰ k কিউব আছে এতিয়া চোৱা ডাঙৰৰ পৰা আমি সৰু লৈ যাম আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো আছে আমাৰ ঘাত যেটো আটাইতকৈ বেছি থাকে সেইটো আমাৰ ডাঙৰ সো আমি কি কৰিম এটো আগত লিখিম -4k কিউব তাৰ পিছত কি হ'ব আমাৰ স্কয়ার আহিব ঘাত 3তকৈ 2 সৰু তাৰ পিছত 2 টো লিখিম আমি কি হ'ব 3k স্কয়ার তাৰ পিছত কি লিখিম আমি -6k ওকে বুজি পালা এতিয়া তোমালোক শিকাম কি আমি পূৰণ কি কৰাম পূৰণ কৰা শিকাম এইতে সৰু সৰু পূৰণ যিবিলাক তোমালোকে ভুল কৰি থাকা সদায় ছাত্ৰ ছাত্ৰী বিলাকে কি কৰি থাকে ভুল কৰি থাকে এইবিলাক পূৰণ কৰা শিকাম যাতে তোমালোক ভুল নহয় আৰু তোমালোকে ভিডিও পাৰ্ট 1 টো তোমালোকে চাই আহিবা এটো চাবলৈ হলে কি হ'ব পাৰ্ট 1 টো প্ৰথমতে চাই লবা তাৰ পিছত এটো চাবা তোমালোকে সুন্দৰকে বুজি পাবা ওকে চোৱা নেক্সট মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এতিয়া কি শিকাম পূৰণ কৰা শিকাম একেবাৰে জিৰোৰ পৰা পূৰণ কৰা শিকাম যাতে তোমালোকে পূৰণ কৰাত যাতে কেতিয়াও ভুল নহয় ভিডিওটো কেৱল সম্পূৰ্ণৰূপে চাই থাকিবা তোমালোকে ওকে চোৱা কি আছে এতিয়া চোৱা 2 into 2 কিমান হৈছে আমাৰ 2 দুগুণ কিমান 4 হয় না 2 লগত 2 পূৰণ কৰিছো আমি 2 দুগুণ কিমান হৈছে 4 নেক্সট চোৱা কি হ'ব -2 into কি হ'ব -2 এই দুটা পূৰণ কৰিলে কিমান হ'ব যেতিয়া যি দুটা সংখ্যা কি কৰিবা পূৰণ কৰিবা সেই দুটা সংখ্যাৰ আগত কি চিহ্ন আছে চিহ্ন দুটা সদায় কি কৰি লবা পূৰণ কৰি লবা ইয়াত নোট বুলি তোমালোকক লিখি দিছো চোৱা প্লাসে প্লাসে কি হ'ব আমাৰ পূৰণ কৰিলে প্লাসে হ'ব তাৰ পিছত মাইনাসে মাইনাসে কি হ'ব আমাৰ প্লাস হ'ব মাইনাস প্লাসে কি হ'ব মাইনাস হ'ব তাৰ পিছত প্লাস মাইনাসে কি হ'ব আমাৰ মাইনাস হ'ব এইকেটা মনত ৰাখিবা এইকেটা মনত ৰাখিবা এতিয়া চোৱা কি পূৰণ কৰি আছো 2 ৰ লগত আমি কি পূৰণ কৰি আছো 2 পূৰণ কৰি আছো হয় না নাই এতিয়া 2 ৰ লগত যদি 2 পূৰণ কৰো এই 2 ৰ আগত কি চিহ্ন আছে এই 2 ৰ আগত কি চিহ্ন আছে চিহ্ন দুটো প্ৰথমতে পূৰণ কৰিব লাগিব এতিয়া 2 ৰ আগত প্লাস আছে ইয়াতে কি আছে 2 ৰ আগত কি আছে মাইনাস আছে 2 এটো মাইনাসে মাইনাসে কি হৈ যাব প্লাস প্লাসটো দিব না লাগে হয় না নাই কি কৈছিলো প্লাসটো দিব না লাগে 2 দুগুণ কিমান হ'ব আমাৰ 4 ওকে দেছোৱা নেক্সট ধৰা হল কি আছে -2 into -3 into -5 আছে হয় না নাই এটো আমাৰ পূৰণ কৰিব লাগে হয় না তোমালোকে যদি এনেকে পূৰণ কৰিবতে অসুবিধা হয় তোমালোকে আৰু এটা মই ট্ৰিক শিকাই দি আছো তোমালোকে মনত ৰাখিবা যদি এটা মাইনাস দুটা মাইনাস কেটা মাইনাস আছে তিনিটা মাইনাস আছে হয় না নাই কেটা মাইনাস আছে আমাৰ তিনিটা মাইনাস যদি অযুগ্ম মাইনাসটো যদি অযুগ্ম থাকে এতে কি আছে তিনিটা অযুগ্ম হয় না নাই যদি অযুগ্ম থাকে সন্মুখত কি বহাই দিবা মাইনাস বহাই দিবা তাৰ পিছত সংখ্যা কেটা পূৰণ কৰি দিবা বুজি পাইছা এতিয়া চোৱা 2 3 গুণ কিমান 6
এতিয়া 2 লগত কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম 2 লগত কি পূৰণ কৰিম 3 2 3 গুণ কিমান হ'ব আমাৰ 6 তাৰ পিছত এই 6 লগত আকৌ কি পূৰণ কৰিম আমি 5 পূৰণ কৰিম হয় না নাই কাৰণ এটো লগত এটো পূৰণ হৈ আছে আমাৰ তাৰ পিছত কি হ'ব 5 6 গুণ কিমান হ'ব 30 কিমান হ'ব 30 এতিয়া কি হ'ব আমাৰ 30 বহাই দিছো আমি হৈছে এতিয়া সো তোমালোকে কি আছে ধৰা হল কি আছে -1 into -2 into -3 into -4 এতিয়া সো এইকেটা আমি কি কৰিম পূৰণ কৰিম হয় না নাই এতিয়া কি আছে এটা মাইনাস দুটা মাইনাস তিনিটা মাইনাস চাৰিটা মাইনাস যদি যুগ্ম সংখ্যা মাইনাস থাকে কি থাকে যুগ্ম সংখ্যা এটো এটা দুটা তিনিটা চাৰিটা টোটাল মাইনাস কেটা আছে চাৰিটা চাৰিটো কি আমাৰ যুগ্ম হয় না নাই সন্মুখত ডাইৰেক্ট কি বহাই দিবা প্লাস বহাই দিবা কি বহাই দিবা প্লাস বহাই দিবা ওকে এতিয়া প্লাসটো দিব না লাগে এতিয়া সংখ্যা কেটা পূৰণ কৰে একৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব একৰ লগত যি সংখ্যা পূৰণ কৰা হয় সেই সংখ্যাটোৱে থাকে কি থাকে সেই সংখ্যাটোৱে একৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব তাৰ পিছত 2 লগত 3 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব 2 3 গুণ কিমান 6 আকৌ এই 6 লগত 4 পূৰণ কৰিলে কিমান হ'ব 6 4 গুণ কিমান হ'ব 24 কিমান হ'ব 24 মনত থাকিব 24 ডাইৰেক্ট এক লাইনতে কৰি দিলো দুটা দুটা ভাঙি কৰি নি দিলো এটা এক লাইনতে কৰি দিলো তাৰ পিছত চোৱা এতিয়া আমি কি আহিম আমি বীজগণিতৰ পূৰণ এতিয়া চোৱা ধৰা হল -2 into কি আছে x আছে এটো লগত এটো পূৰণ কৰিব লাগে হয় না নাই -2 আৰু কি x লগত পূৰণ কৰিব যদি বেলেগ বেলেগ সংখ্যা থাকে সেই বেলেগ বেলেগ সংখ্যাৰ মাজত পূৰণ কৰিলে সেই বেলেগ বেলেগ সংখ্যা দুটা একেলগে বহাই দিব লাগে কি কৰিব লাগে একেলগে বহাই দিব লাগে এতিয়া চোৱা এই দুইটো বেলেগ হয় আমাৰ x টো বেলেগ হয় না নাই এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব এই দুটাই আমি কি কৰিম একেলগে বহাই দিম আৰু এটা কথা মনত ৰাখিবা এইটোৰ আগত কি চিন আছে প্লাস চিন আছে তাৰ পিছত এটোৰ আগত কি আছে মাইনাস আছে হয় না নাই এটোৰ আগত কি আছে মাইনাস প্লাস মাইনাস হতে কি হ'ব মাইনাস হ'ব এতিয়া 2 লগত x পূৰণ কৰিলে কি হ'ব 2x এই দুটা একেলগে বহাই দিছো আমাৰ হৈ গল যেনেকুৱা a লগত b পূৰণ কৰিলে কি হ'ব আমাৰ ab হ'ব ঠিক তেনেদৰে এই দুটা একেলগে বহাই দিছো এতিয়া চোৱা আৰু এটা ধৰা হল কি আছে আমাৰ 3x ইনটু কি আছে -5 পূৰণ কৰিব লাগে কি পূৰণ কৰিবা -5 3x লগত -5 পূৰণ কৰিব লাগে এতিয়া চোৱা এটোৰ আগত মাইনাস আছে এটোৰ আগত প্লাস আছে প্লাস মাইনাসে কি হ'ব মাইনাস বহাই দিছো কি বহাই দিছো আমি মাইনাস বহাই দিছো তাৰ পিছত সংখ্যাৰ লগত সংখ্যা পূৰণ কৰিব পাৰি আমি হয় না নাই যে 3 5 গুণ কিমান হ'ব 15 হ'ব 15 লিখিছো আমি এত কি আছে x আছে x লিখি দিছো বুজি পাইছা এতিয়া চোৱা নেক্সট এতিয়া চোৱা 7 নম্বৰটো লিখি দি আছো কি লিখা দোৱা কি আছে বীজগণিত আমি পূৰণ কৰিম x ৰ লগত যদি আমি x পূৰণ কৰো কি হ'ব আমাৰ x ৰ লগত x পূৰণ কৰিলে কি হ'ব ইয়াত কি আছে ঘাত 1 আছে এটো কি আছে ঘাত কিমান আছে 1 আছে এটো সূত্র কি জানা a to the power m into a to the power n কি হয় ইকুয়াল a to the power m plus n ঘাতটো কি করা হয় যোগ করা হয় যদি চলক আমার কি থাকে সেম থাকে হয় না নাই কি আছে সেম থাকে কি আছে এটু সেম আছে এটু কি আছে আমার সেম আছে এটু x আছে এটু x আছে তার পিছত কি করা হয় ঘাত কেটা যোগ করা হয় এতিয়া সো ইয়াত 1 আছে ইয়াত 1 আছে 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব এটু কি হ'ব x ৰ লগত x গুণ কৰিলে কি হ'ব x স্কয়ার হ'ব কি হ'ব আমাৰ x স্কয়ার তাৰ পিছত চোৱা এতিয়া x স্কয়ার into x কিউব যদি আমি পূরণ করো কি কইছো x স্কয়ার আৰু x কিউব চলক তো কি আছে আমাৰ x আছে x লিখি দিছো আমি হয় না নাই তারপর ঘাত কেটে যোগ কৰি দিয়া 2 আৰু 3 কিমান হ'ব আমাৰ 2 + 3 কিমান হ'ব তেন্তে কি হ'ব x টু দি পাওয়ার কিমান হ'ব 5 হ'ব কি কয় x টু দি পাওয়ার 5 নেক্সট চোৱা তোমালোকে কি আছে ব্ৰেকেট আনি দিছো কি আছে 2 ৰ লগত কি আমাৰ x + কি কৰিব লাগে 2 টু পূৰণ কৰিব লাগে হয় না নাই চোৱা প্রথমতে কি কৰিবা এই ব্ৰেকেটে কি বুজাইছে মানে এই ব্ৰেকেটৰ ভিতৰত যিখিনি সংখ্যা আছে আমাৰ এটোৰ লগত 2 পূৰণ হৈ আছে মানে এই 2 ৰ লগত x এবাৰ পূৰণ আছে এই 2 ৰ লগত আকৌ কি আছে 2 পূৰণ হৈ আছে হয় না নাই এতিয়া চোৱা প্ৰথমতে এটোৰ লগত এটো আমি কি কৰিম পূৰণ কৰিম কি কৰিম পূৰণ কৰিম এতিয়া 2 ৰ লগত x পূৰণ কৰিলে কি হ'ব আমাৰ 2x এতিয়া কাৰণ 2টো বেলেগ x টো বেলেগ যদি বেলেগ বেলেগ সংখ্যা পূৰণ কৰা হয় বেলেগ দুটা কি কৰি দেব আমি একেলগে বহাই দিও এতিয়া চোৱা নেক্সট এটো কি হ'ব এটো 2 ৰ লগত আকৌ এটো 2 কি হৈ আছে আমাৰ পূৰণ হৈ আছে হয় না নাই এটো 2 ৰ আগত কি আছে প্লাস চিন আছে এই 2 ৰ আগত কি চিন আছে প্লাস আছে প্লাসে কি হ'ব আমাৰ প্লাসে হ'ব এই 2 ৰ লগত আমি যদি 2 পূৰণ কৰো 2 দুগুণ কিমান হ'ব 4 বুজি পালা চোৱা নেক্সট এতিয়া চোৱা
10 নম্বৰ এতিয়া কৈ আছো অলপ ডাঙৰ লও এতিয়া কি হ'ব -5x কি হ'ব x + 3 আছে এতিয়া চোৱা কি আছে এই 5x এর লগত x পূরণ হয়ে আছে আকৌ এই 5x এর লগত 3 পূরণ হয়ে আছে হয় না নাই এতিয়া চোৱা এটোৰ লগত এটো পূরণ কৰিম আমি হয় না নাই এটোৰ লগত কি আছে মাইনাস আছে এটোৰ লগত প্লাস আছে প্লাস মাইনাস সদায় কি হ'ব মাইনাস হ'ব এতিয়া 5 এর লগত এটো কিমান আছে হকটো কিমান আছে 1 আছে হয় না নাই তে 1 এর লগত 5 পূরণ করলে কি হ'ব আমাৰ 5 হ'ব 5 লিখি দিছো এতিয়া চোৱা x এর লগত x পূরণ করলে কি হ'ব এই যে আগত কৰাই দি আহিলো কি x এর লগত x পূরণ করলে ঘাত কেটে কি হয় আমাৰ যোগ হয় তেন্তে ইয়াত 1 আছে ইয়াত 1 আছে 1 1 কিমান হ'ব 2 হ'ব x কি হ'ব x স্কয়ার মানে 2 হ'ব x টু দি পাৱাৰ 2 ওকে এতিয়া চোৱা তাৰপিছত এই 5x এর লগত আকৌ আমি কি কৰিম এই 3 টো কি কৰিম পূরণ কৰিম এই 3 এর আগত কি আছে প্লাস চিহ্ন আছে আর এই 5x এর আগত কি আছে মাইনাস আছে প্লাস মাইনাসে কি হ'ব আমাৰ মাইনাস হ'ব মাইনাস দি দিছো এতিয়া চোৱা সংখ্যাৰ লগত সংখ্যা সদায় পূৰণ কৰিম 3 এর লগত 5 পূৰণ কৰে 3 5 গুণ কিমান হ'ব 15 হ'ব 15 লিখি দিছো x আছে আৰু কৰবাত আছে নেকি নাই x টো লিখি দিছো ওকে বুজি পালা এতিয়া চোৱা নেক্সট আহো আমি চোৱা অলপ ডাঙৰকৈ লিখি আছো হয় না চোৱা কি হ'ব x + 2 আৰু কি আছে আমাৰ x স্কয়ার প্লাস কি আছে 3 লিখিলো হয় না এটো লগত এটো কি কৰিব লাগে পূরণ কৰিব লাগে মানে দুটা ইয়াতে কি আছে ব্র্যাকেট আছে ইয়াতে কি আছে ব্র্যাকেট আছে এই ব্র্যাকেটের যিখিনি আছে ব্র্যাকেটের ভিতৰত এইখিনিৰ লগত এইখিনি কি হৈছে আমাৰ পূরণ হৈছে মানে এই x এর লগত এই দুটাই পূরণ হৈ আছে আকৌ কি আছে 2 এর লগত এই দুটাই কি আছে আমাৰ পূরণ হৈ আছে এতিয়া আমি কি ভাঙি ভাঙি পূরণ কৰিম হয় না নাই এতিয়া চোৱা এই x এর লগত কোনখিনি পূরণ হৈ আছে এইখিনি পূরণ হৈ আছে এইখিনি ইয়াত আনি দিয়া কি হ'ব আমাৰ ব্র্যাকেট মানে পূরণ বুজায় কি হ'ব x স্কয়ার প্লাস কি হ'ব আমাৰ 3 হ'ব ওকে ব্র্যাকেট রাখি দিছো তার পিছত কি এই 2 এর লগতো তো এইখিনি পূরণ হৈ আছে +2 আছে আমি +2 রাখি দিছো হয় না +2 রাখি দিছো তার পিছত কি আছে আমাৰ x স্কয়ার প্লাস কি হ'ব 3 কি হ'ব এইখিনি রাখি দিছো এতিয়া আমি এটা এটাকে পূরণ কৰিম কি কৰিম এই x এর লগত x স্কয়ার পূরণ করলে কি হ'ব ঘাত কেটে যোগ করা হয় কারণ চলক সেম আছে আমাৰ রাখি দিলো x x এ রাখি দিছো এতে 2 আৰু 1 কিমান হ'ব আমাৰ 3 হ'ব কিমান x কিউব হৈ গল আকৌ এটো কি আছে x এর লগত 3 পূরণ হৈ আছে কারণ 3 টু বেলেগ x টু বেলেগ প্লাসে প্লাসে কি হ'ব আমাৰ প্লাস হ'ব 3 এর লগত x পূরণ করলে কিমান হ'ব 3x রাখি দিলো ওকে এতিয়া চোৱা এইখিনিৰ কাম হে কামাৰ এতিয়া আমি কি এইখিনিৰ কাম এতিয়া 2 এর লগত যদি x স্কয়ার পূরণ করা হয় এই দুটা বেলেগ বেলেগ হয় না নাই এই দুটা বহাই দিয়া কি হ'ব 2 এর লগত x স্কয়ার পূরণ করলে কি হ'ব 2x স্কয়ার হৈ গল তাৰপিছত প্লাসে প্লাসে কি হ'ব আমাৰ প্লাস হ'ব তাৰপিছত 2 এর লগত 3 পূরণ করলে কিমান হ'ব 2 3 গুণ কিমান 6 এতিয়া চোৱা ডাঙৰৰ পৰা সৰুলৈ সজাই দিও আমি কি হ'ব আটাইতকৈ ডাঙৰ x কিউব আছে x কিউব লিখি দিছো তাৰপিছত কি আছে আমাৰ 2x স্কয়ার লিখি দিছো তাৰপিছত কি আছে x আছে কি আছে 3x আছে 3x রাখি দিছো প্লাস কি আছে 6 আছে 6 রাখিছো এইটা কি আমি যোগ কৰিব পাৰিম নেকি কারণ x কিউব তো বেলেগ x স্কয়ার তো বেলেগ x টু বেলেগ আৰু এটি কি ধ্ৰুবক তো বেলেগ আমাৰ হয় না সংখ্যা এই কেতিয়াও আমি যোগ কৰিব নোৱাৰিম ওকে এটা আৰু এটা কৰাই দি আছো চোৱা এতিয়া কি লিখিম আমি চোৱা অলপ প্লাস মাইনাস ডাঙৰ কৰি লৈ আছো কি হ'ব x স্কয়ার প্লাস কি লৈছো আমি x কি লৈছো এইখিনি লগত কি কৰিম আমি x স্কয়ার প্লাস x প্লাস 3 এইখিনি কি কৰিব লাগে আমাৰ পূরণ কৰিব লাগে মানে কি হৈ আছে মানে এইখিনি লগত এইখিনি কি হৈ আছে আমাৰ পূরণ হৈ আছে আগৰ দৰেই মানে x স্কয়ার লগত এইখিনি পূরণ হৈ আছে আকৌ x এর লগত এইখিনি কি হৈ আছে আমাৰ পূরণ হৈ আছে হয় না নাই এতিয়া চোৱা আগৰ দৰে আমি ভাঙিম কি হ'ব x স্কয়ার আছে x স্কয়ার হয় না নাই চোৱা এই x স্কয়ার লগত এইখিনি পূরণ হৈ আছে এইখিনি সেম টু সেম রাখি দিলো কি হ'ব x স্কয়ার প্লাস কি হ'ব x প্লাস কি হ'ব 3 রাখি দিলো তাৰপিছত প্লাস আছে কি হ'ব আমাৰ প্লাস রাখি দিলো কি হ'ব x আছে x রাখি দিলো x এর লগত কি কৰিম আমি এইখিনি পূরণ কৰি দিম কি হ'ব x স্কয়ার প্লাস x প্লাস কিমান হ'ব 3 এতিয়া চোৱা এই x স্কয়ার লগত x স্কয়ার পূরণ করলে কি হ'ব ঘাত কেটে যোগ হয় আমাৰ হয় না নাই x x রাখি দিছো 2 2 কিমান হ'ব 4 হ'ব হয় না নাই তাৰপিছত এই x স্কয়ার লগত x পূরণ করলে কি হ'ব প্লাসে প্লাসে কি প্লাস রাখি দিছো x স্কয়ার লগত x পূরণ করলে কি হ'ব আমাৰ x কিউব কারণ 2 আৰু ঘাত কিমান আছে 1 আছে 3 হ'ব তাৰপিছত এতিয়া সব প্লাসে প্লাসে কি হ'ব আমাৰ প্লাস হ'ব এই 3 এর লগত x স্কয়ার পূরণ করলে কি হ'ব আমাৰ 3x স্কয়ার কারণ বেলেগ বেলেগ হয় না নাই বেলেগ দুটা বহাই দিছো আমি এতিয়া চোৱা
প্লাস আছে প্লাস এতিয়া x ৰ লগত x স্কয়ার পূৰণ কৰিলে কি ঘাত কেইটা যোগ হয় x কিউব লিখি দিছো তাৰপিছত x ৰ লগত x পূৰণ কৰিলে কি হ'ব আমাৰ x স্কয়ার হ'ব তাৰপিছত 3 ৰ লগত x পূৰণ কৰিলে কি হ'ব আমাৰ 3x ওকে এতিয়া চোৱাচোন তোমালোকে x টু দি পাৱাৰ 4 কৰবাত আছে নেকি নাই কি লিখি দিম x টু দি পাৱাৰ 4 ডাঙৰ লিখি দিলো x কিউব আছে আছে ইয়াত এটা x কিউব ইয়াত এটা x কিউব আৰু কৰবাত আছে নাই ইয়াত এটা কেইটা হ'ব আমাৰ দুটা x কিউব কি হ'ব দুটা x কিউব লিখি দিছো তাৰপিছত চোৱা কি হ'ব x স্কয়ার ইয়াত আছে তিনিটা x স্কয়ার ইয়াত কেইটা এটা x স্কয়ার টোটাল কেইটা হ'ব আমাৰ ইয়াত তিনিটা আর এটা কেইটা চাৰিটা x স্কয়ার হ'ব কেইটা প্লাস 4x স্কয়ার হৈ গল x স্কয়ার কাম এতে x ত আহো আমি কি আছে আমাৰ x এতে কি আছে তিনিটা x আৰু কৰবাত আছে নেকি নাই 3x ৰাখি দিয়া কি হ'ব আমাৰ 3x এটো হৈছে আমাৰ কি সৰল কৰা ওকে বুজি পালা এতিয়া আৰু এটা লাস্ট তোমালোকক কৰাই দি আছো বেসিক কনসেপ্টৰ তাৰ k + 2 এটো লগতে আমি কি পূৰণ কৰিম k স্কয়ার প্লাস 2k মাইনাস কি 3 এতিয়া চোৱা এইটো লগত এইটো আমি কি কৰিম পূৰণ কৰিম ইখিনিৰ লগত ইখিনি কি হৈ আছে আমাৰ পূৰণ হৈ আছে মানে k লগত ইখিনি পূৰণ হৈ আছে প্লাস 2 লগত ইখিনি কি হৈ আছে আমাৰ পূৰণ হৈ আছে চোৱা k লগত আমি পূৰণ কৰি দিছো এই ব্র্যাকেটে মানে কি পূৰণ বুজায় হয় না নাই কি হ'ব k স্কয়ার প্লাস 2k মাইনাস কি হ'ব 3k সেম রাখি দিছো ইখিনি হয় না এত কি আছে প্লাস 2 আছে না নাই এত কি রাখি দিলাম আমি প্লাস 2 এ রাখি দিলো এই 2 লগত ইখিনি কি পূরণ হৈ আছে না নাই পূরণ কৰি দিয়া ব্র্যাকেট মানে কি পূরণ বুজায় তে কি হ'ব k স্কয়ার প্লাস কি হ'ব 2k মাইনাস কি হ'ব 3 হ'ব এতিয়া চোৱা এতিয়া তো আমি পূরণ কৰিব পাৰিম এটা এটা তে k লগত k পূরণ কৰিলে কি হ'ব আমাৰ k কিউব ঘাত কেটা যোগ কৰা হয় তাৰপিছত প্লাসে প্লাসে কি হ'ব প্লাস এতিয়া চোৱা 2 লগত ইয়াত কিমান মনে মনে 1 আছে 2 লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব এতে k লগত k পূৰণ কৰিলে কি হ'ব আমাৰ k স্কয়ার ঘাত কেটা যোগ কৰা হয় তাৰপিছত চোৱা এটো কি আছে 3 লগত k পূৰণ কৰিব লাগে এর আগত মাইনাস আছে এর আগত প্লাস আছে প্লাস মাইনাসে কি হ'ব মাইনাস এই 3 লগত k পূৰণ কৰিলে এই 3 লগত k পূৰণ কৰিলে কি হ'ব 3k হৈ গল ইখিনি কাম হে কেতিয়া আমাৰ ইখিনি কাম হে এতিয়াও আহিম ইখিনি কাম এতিয়া চোৱা 2 লগত k পূৰণ কৰিলে কি হ'ব প্লাসে প্লাসে প্লাস 2k স্কয়ার হয়নে নাই এতিয়া চোৱা 2 দুগুণ কিমান হ'ব 4 2 লগত 2 পূৰণ কৰিলে কিমান হয় 4 k আছে k ৰাখি দিছো তো প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব 2 3 গুণ কিমান হ'ব 6 হৈছে এতিয়া চোৱা k কৰবাত আছে নেকি নাই k কিউব কত নাই k কিউব লিখি দিছো তাৰ পিছত চোৱা k স্কয়ার কত আছে ইয়াতে k স্কয়ার আছে ইয়াতো k স্কয়ার আছে ইয়াত দুটা k স্কয়ার ইয়াত দুটা k স্কয়ার টোটাল কেটা হ'ব আমাৰ 4টা k স্কয়ার কি হ'ব 4টা k স্কয়ার হৈ গল k স্কয়ার এতিয়া চোৱা k কত আছে ইয়াতো আছে k ইয়াতো আছে ইদু কি জানা এটাৰ আগত প্লাস আছে এটাৰ আগত কি আছে মাইনাস আছে এটাৰ আগত প্লাস এটাৰ আগত মাইনাস থাকিলে কি কৈছিলো ডাঙৰটোৰ আগত যি চিহ্ন থাকিব সেই চিহ্ন ডাঙৰটোৰ আগত কি আছে প্লাস আছে প্লাস ডাঙৰটোৰ পৰা সৰুটো বিক কৰি দিয়া এই 4টাৰ পৰা 3টা বাদ দিলে কেটা থাকিব আমাৰ এটা কি থাকিব এটা k ওকে আৰু আছে নেকি k কৰবাত নাই এতিয়া আমি কি লিখিম -6 আছে -6 লিখিছো ওকে এটো হৈছে আমাৰ কি সৰল কৰা এনে ধৰণৰ ভিডিও পাবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্রাইব কৰি ৰাখি দিবা আৰু বেল আইকন দবাই দিবা আৰু যিমান আছে লৰা ছোৱালী তোমালোকে ভাইটি দাদা ডাঙৰ দাদা সৰু বন্টি ভাইটি যিমান আছে সকলোকে শেয়ার কৰি দিবা যাতে ম্যাথছটো সুন্দৰকে শিকিব পাৰে থ্যাংক ইউ